বন্ধুসকল এই পৃথিৱীত এনে এখন ঠাই আছে যলৈ কোনোবা ভুলবশত গৈ পালেও তাৰ পৰা আৰু তেওঁ কেতিয়াও ফিৰি আহিব নোৱাৰে। এই ঠাইখিনি হৈছে আটলান্টিক মহাসাগৰৰ বাৰ্মুডা আইলেণ্ড, মায়ামি আৰু পৰ্টো ৰিকৰ মাজৰ ত্ৰিভুজ আকৃতিৰ ঠাইখিনি, যাক সমগ্ৰ বিশ্বই বাৰ্মুডা ট্ৰায়েংগেল নামেৰে চিনি পায়। কিন্তু বাস্তৱত এই ত্ৰিভুজ আকৃতিৰ সীমা কিমান দূৰলৈ বিস্তৃত তাক কোনেও সঠিকভাৱে নাজানে, আৰু এই কনফিউজনৰ ফলত হাজাৰ হাজাৰ জাহাজ দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে। 2020 চন পৰ্যন্ত এই ঠাইখিনিত উপস্থিত হোৱাৰ পাছত প্ৰায় 2000খন জাহাজ আৰু 200ৰো অধিক বিমান অন্তৰ্ধান হৈ গৈছে। আনকি সেইসমূহৰ ধ্বংসাৱশেষো আজিলৈ বিচাৰি পোৱা নগ'ল। বহুতেই কয় যে এই ঠাইখিনি এলিয়েনে কণ্ট্ৰল কৰে, আৰু আন বহুতেই কয় যে এই ঠাইখিনিত সামুদ্ৰিক দানৱৰ ৰাজত্ব চলে, যাৰ ৰাজত্বৰ ওপৰেদি কোনোবা পাৰ হৈ যোৱাৰ চেষ্টা কৰিলে তাক ধ্বংস কৰি পেলোৱা হয়। অবাক কৰা বিষয়টো হ'ল বৰ্তমান যুগৰ টেকনলজি ইমানেই উন্নত যে আমি পৃথিৱীত বহি বহিয়েই লাখ লাখ কিলোমিটাৰ দূৰৈৰ আন গ্ৰহৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুবোৰো দেখিবলৈ সক্ষম হৈছো। কিন্তু পৃথিৱীতেই অৱস্থিত এখন সৰু ঠাই বাৰ্মুডা ট্ৰায়েংগেলত হেৰাই যোৱা জাহাজৰ এটি ক্ষুদ্ৰ অংশও আমি বিচাৰি উলিওৱাত ব্যৰ্থ হৈছো। আনকি সেই ঠাইৰ পৰা মৃতদেহ এটাও উদ্ধাৰ কৰাত ব্যৰ্থ হৈছো। এনেকুৱাও হ'ব পাৰে যে এই সৰু ঠাইখিনি পৃথিৱীৰে কোনো অংশ নহয়। আজিৰ এই ভিডিঅ'টোত আমি জানিম বাৰ্মুডা ট্ৰায়েংগেলৰ আচল ৰহস্যৰ সমাধান। এডিচি নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ মই আকাশদ্বীপ চৌধুৰীয়ে আপোনালোক আটাইকে স্বাগতম জনাইছো। 4 ডিচেম্বৰ 1970 পাইলট জেকব ব্ৰাউনে বিজনেছৰ কামত তেওঁৰ বন্ধুৰ সৈতে এণ্ড্ৰছ আইলেণ্ডৰ পৰা ফ্লৰিডা কোষ্ট অভিমুখে বিমান টেক অফ কৰে। সেই সময়ত সেই জাগাটো বাৰ্মুডা ট্ৰায়েংগেলৰ অন্তৰ্গত নাছিল। জেকবৰ বাবে এই ৰুটটো অচিনাকি নাছিল, কাৰণ তেওঁ এই ৰুটেৰে বহুবাৰ যাতায়াত কৰিছে। সেইবাবে জেকবে কোনো চিন্তা অবিহনে আগুৱাই গৈ থাকে, কিন্তু তেওঁ গমেই পোৱা নাছিল যে এই যাত্ৰাটো তেওঁৰ জীৱনত চিৰস্মৰণীয় হৈ ৰব। জেকবে যেতিয়া যাত্ৰা আৰম্ভ কৰে তেতিয়া হঠাৎ তেওঁৰ সন্মুখত কিছু আজব ঘটনা ঘটিবলৈ ধৰে। তেওঁৰ সন্মুখত প্ৰচণ্ড ধুমুহা বলিবলৈ ধৰে। চৌদিশে ক'লা মেঘেৰে আচ্ছন্ন হৈ পৰে। জেকবে এই ধুমুহাক সাধাৰণ ধুমুহা বুলিয়েই ভাবি স্বাভাৱিকভাৱে ক'লা মেঘ ভেদ কৰি আগুৱাই গৈ থাকে। এই পৰ্যন্ত সকলোবোৰ নৰ্মেলেই আছিল, কোনো সমস্যা হোৱা নাছিল। কিন্তু প্লেনখন যেতিয়া 11,500 ফুট উচ্চতালৈ গৈ পায় তেতিয়া আকৌ প্লেনখনক ক'লা মেঘে চানি ধৰে। মেঘখিনি দেখাত এটি সুৰংগৰ দৰে হৈ পৰিছিল। হঠাৎ মেঘখিনি তেওঁৰ সন্মুখলৈ অহাত তেওঁ কোনো প্ৰতিক্ৰিয়াৰ সুযোগেই নাপালে আৰু চিধাই মেঘৰ ভিতৰত প্ৰৱেশ কৰে। জেকবে যেতিয়াই এই সুৰংগ আকৃতিৰ মেঘৰ ভিতৰত প্ৰৱেশ কৰে তেওঁৰ চাৰিওফালে ঘোৰ অন্ধকাৰে আৱৰি ধৰে। সেইবোৰ দেখি জেকবে একো তত ধৰিব পৰা নাছিল। সেই ধৰণৰ মেঘ তেওঁ পূৰ্বতে কেতিয়াও দেখা নাছিল, কাৰণ এই মেঘখিনি সচৰাচৰ দেখা মেঘতকৈ সম্পূৰ্ণ পৃথক। ইয়াৰ পাছত হঠাৎ বগা বিজুলী ঢেৰেকনি মাৰিবলৈ ধৰে। সেয়া একেবাৰে লাইটৰ পোহৰৰ দৰেই আছিল, কিন্তু কোনো শব্দ হোৱা নাছিল। চাৰিওফালে কতো বৰষুণো হোৱা নাছিল। ইয়াৰ লগতে সেই বিজুলী সাধাৰণ লাইটতকৈ বহুত বেছি উজ্জ্বল আছিল, আৰু জালৰ দৰে জেকবৰ প্লেনখন চাৰিওফালৰ পৰা আগুৰি ধৰিছিল। প্ৰায় 20 মিনিট সময় জেকবে তেওঁৰ প্লেনখন মেঘৰ মাজেৰে উৰুৱাই লৈ গৈ থাকে। হঠাৎ তেওঁ অনুমান কৰে যে এই মেঘখিনি সেই একেই মেঘ যি তেওঁ 11,000 ফুট উচ্চতাত দেখিছিল। পাৰ্থক্য কেৱল এটাই, সেয়া হৈছে এই মেঘখিনি সুৰংগৰ দৰে দীঘলীয়া। জেকব তেতিয়া সেই দীঘলীয়া সুৰংগৰ প্ৰায় মাজখণ্ড গৈ পাইছিল। তেওঁ অত্যন্ত ভয় খাইছিল। তেওঁৰ মনত ভাৱ হৈছিল যে তেওঁ হয়তো আৰু কেতিয়াও এই সুৰংগৰ পৰা বাহিৰ ওলাব নোৱাৰিব, কাৰণ তেওঁ এই সুৰংগৰ পৰা বাহিৰ ওলোৱা কোনো ৰাস্তাই বিচাৰি পোৱা নাছিল। কিন্তু তাৰ পাছতেই এক আজব ঘটনা ঘটি যায়। জেকবে সন্মুখৰ ফালে এটা পোহৰ দেখা পায়, সম্ভৱতঃ মেঘৰ এই সুৰংগ শেষ হোৱাৰ দিশে। জেকবে এইদৰে ভাবিয়েই প্লেনখন সন্মুখৰ ফালে আগুৱাই লৈ গৈ থাকিল। কিন্তু যেতিয়া তেওঁ সেই পোহৰৰ একেবাৰে ওচৰ পায় তেতিয়া তেওঁৰ প্লেনখনত এটা জোকাৰণি অনুভৱ কৰে, আৰু সেই সময়ত তেওঁৰ প্লেনৰ নেভিগেশ্যন আৰু যন্ত্ৰপাতিবোৰে অদ্ভুত আচৰণ কৰিবলৈ ধৰে। কম্পাছে বাৰে বাৰে দিশ পৰিৱৰ্তন কৰিবলৈ ধৰে। প্লেনৰ ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্টসমূহ নিজে নিজে অন অফ হ'বলৈ ধৰে। এনেকুৱা লাগিছিল যেন প্লেনখন কোনো আধ্যাত্মিক শক্তিয়ে কণ্ট্ৰল কৰি আছে, যেন প্লেনখন বাহিৰৰ পৰা কোনোবাই কণ্ট্ৰল কৰি আছে। সেই সময়ত জেকবে প্লেনখন নিয়ন্ত্ৰণ কৰাৰ যথেষ্ট চেষ্টা কৰে, কিন্তু কোনো ইনষ্ট্ৰুমেণ্টেই তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। আপোনা আপুনি সেইবোৰ লৰচৰ কৰিবলৈ ধৰে। প্লেনখন তেতিয়াও সুৰংগৰ শেষ পৰ্যায় দিশে অগ্ৰসৰ হৈ গৈ আছিল। প্ৰায় 20 মিনিট সময় জেকবৰ প্লেনখন এইদৰে লৰচৰ কৰি কৰি গৈ থাকে আৰু মেঘ আকৃতিৰ সুৰংগৰ মাজত উৰি থাকে। ইয়াৰ পাছত এটা জোকাৰণি খাই প্লেনখন সুৰংগৰ পৰা বাহিৰ ওলাই আহে। কিন্তু এই 20 মিনিট সময় তেওঁৰ লগত যি যি ঘটিছিল সেয়া কেতিয়াও পৃথিৱীত ঘটা সম্ভৱ নহয়। এই ৰহস্যময় মেঘৰ পৰা ওলাই অহাৰ পাছত জেকবে নিজকে খুব পাতল অনুভৱ কৰিছিল, ঠিক তেনেকুৱা যেনেকুৱা মহাকাশচাৰীসকলে অনুভৱ কৰে যেতিয়া তেওঁলোক পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ পৰা বাহিৰ ওলাই যায়। ইয়াৰ পাছত সকলোবোৰ নৰ্মেল হৈ পৰে।
প্লেনৰ সকলো যন্ত্ৰপাতিয়ে সঠিকভাৱে কাম কৰিবলৈ ধৰে। জেকবে গমেই পোৱা নাছিল যে এই 20 মিনিট সময় প্লেনখন কোন ঠাইত উৰি আছিল। সেইবাবে তেওঁ এটিচিৰ লগত যোগাযোগ কৰে। কিন্তু যেতিয়া এটিচিৰ ৰাডাৰে জেকবৰ প্লেনখনৰ লোকেশ্যন ট্ৰেক কৰে, তেতিয়া তাত কোনো প্লেনৰ সিগনেল দেখা পোৱা নগ'ল। কিছু সময় পাছতেই কণ্ট্ৰল ৰুমৰ পৰা জনায় যে জেকবৰ প্লেনখন ইতিমধ্যেই তেওঁলোকৰ এয়াৰ স্পেচ অতিক্ৰম কৰি মায়ামিৰ এয়াৰ স্পেচৰ দিশে গৈ আছে। কিন্তু এয়া কিদৰে সম্ভৱ? কাৰণ জেকবৰ এই যাত্ৰা আছিল প্ৰায় 400 কিলোমিটাৰ আৰু ইয়াৰ বাবে সময় লাগে প্ৰায় 90 মিনিট। কিন্তু এতিয়ালৈ তেওঁ কেৱল 47 মিনিটহে যাত্ৰা কৰিছে। যিখন প্লেনেৰে তেওঁ যাত্ৰা কৰিছিল তাৰ গতিবেগ আছিল 290 কিলোমিটাৰ প্ৰতি ঘণ্টা। অৰ্থাৎ সেই প্লেনখনেৰে 45 মিনিটত 400 কিলোমিটাৰ পথ অতিক্ৰম কৰা অসম্ভৱ। সেইবাবে জেকবে মনতে ভাবে যে কণ্ট্ৰল ৰুমে হয়তো কিবা ভুল ইনফৰমেশ্যন দিছে। কিন্তু তাৰ পাছতেই সকলো সন্দেহ আইনাৰ দৰে পৰিষ্কাৰ হৈ যায়। আচলতে গ্ৰাউণ্ড কণ্ট্ৰলৰ ইনফৰমেশ্যন একেবাৰে সঠিক আছিল। তেওঁ সন্মুখতে মায়ামিৰ এয়াৰপৰ্টটো দেখিবলৈ পায়। অৱশেষত মায়ামি এয়াৰপৰ্টত লেণ্ড কৰাৰ পাছত যেতিয়া প্লেনখনৰ তেল চেক কৰা হয়, তেতিয়া তেওঁ যি দেখিলে সেয়া দেখি তেওঁ নিজৰ চকুৰ ওপৰতে বিশ্বাস কৰিব নোৱাৰিলে। কাৰণ 400 কিলোমিটাৰ যাত্ৰাত যিখিনি তেল শেষ হ'ব লাগে তাৰে আধাখিনি তেল এতিয়াও টেংকিত ৰৈ গৈছে। অৰ্থাৎ প্লেনখনে মাত্ৰ 200 কিলোমিটাৰহে যাত্ৰা কৰিছে। সেয়া দেখি তেওঁ চিন্তিত হৈ পৰে। যি ক্ষেত্ৰত এণ্ড্ৰছ আইলেণ্ডৰ পৰা মায়ামিলৈ যাত্ৰা পথ 400 কিলোমিটাৰ, সেই ক্ষেত্ৰত তেওঁ কিদৰে 200 কিলোমিটাৰ যাত্ৰা কৰি মায়ামি আহি পালে? এই ৰহস্যৰ সমাধান বিচাৰি জেকবে বহুতো প্ৰফেচাৰৰ লগত আলোচনা কৰে, কিন্তু কোনেও তেওঁক সঠিক উত্তৰ দিব নোৱাৰিলে। ওলোটাই তেওঁলোকে জেকবকহে কিবা ভুল কৰা বুলি দাবী কৰে। আজি পৰ্যন্ত এই ঠাইখিনিত বহুকেইখন প্লেন হেৰাই গৈছে। কেইখনমানৰ বাদে বাকীবোৰৰ ধ্বংসাৱশেষো বিচাৰি পোৱা নগ'ল কোনো যাত্ৰীৰ মৃতদেহো, যাৰ বাবে এই ঠাইখিনিক লৈ বিভিন্ন জল্পনা কল্পনা চলি আছে। ইয়াক কেন্দ্ৰ কৰি বহুতো থিয়ৰিও লিখা হৈছে। বহুতেই কয় যে এই ঠাইখিনি সামুদ্ৰিক দানৱে কণ্ট্ৰল কৰে। এই ঠাইখিনিক লৈ বহুতৰে মাজত কৌতূহলৰো সৃষ্টি হয়। এই ঘটনাৰ ওপৰত এটা থিয়ৰি লিখা হয়, য'ত কোৱা হয় যে জেকবৰ সেই ঘটনাৰ আঁৰত ডাৰ্ক এনাৰ্জিৰ হাত আছে। বিজ্ঞানীসকলৰ মতে ডাৰ্ক এনাৰ্জি হৈছে সেই শক্তি যি ব্লেক হোলৰ দৰে স্পেচ টাইমক বক্ৰ কৰি এই ধৰণৰ সুৰংগৰ সৃষ্টি কৰে, যাৰ মাজেৰে লাখ লাখ কিলোমিটাৰ দূৰত্বৰ যাত্ৰা কেইমুহূৰ্তমানতে অতিক্ৰম কৰা সম্ভৱ। জেকবো হয়তো এনেধৰণৰ সুৰংগৰ মাজত সোমাই পৰিছিল আৰু সৌভাগ্যক্ৰমে তেওঁ তাৰ পৰা ওলাই আহিবলৈ সক্ষম হয়, যাৰ ফলত 400 কিলোমিটাৰ যাত্ৰা পথ তেওঁ মাত্ৰ 47 মিনিটতে অতিক্ৰম কৰি যায়। কিন্তু ডাৰ্ক এনাৰ্জি আজিও এটা তথ্য, যাৰ সঠিক ব্যাখ্যা বিজ্ঞানীসকলে এই পৰ্যন্ত দিবলৈ ব্যৰ্থ হৈছে। জেকবেই একমাত্ৰ ব্যক্তি যি বাৰ্মুডা ট্ৰায়েংগলৰ পৰা জীৱিত উভতি আহিছে। কিন্তু উভতি অহাৰ ৰহস্য আজিও এক অমীমাংসিত ঘটনা হৈয়ে ৰৈছে। 400 কিলোমিটাৰ পথ অতিক্ৰম কৰোঁতে 90 মিনিট সময় লাগে, কিন্তু জেকবে কিদৰে 47 মিনিটতে অতিক্ৰম কৰিলে? আৰু কিয়ই বা তাত কোনো জাহাজৰ ধ্বংসাৱশেষ আৰু মানুহৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই? এই বিষয়ে আপোনাৰ মন্তব্য আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।